স্যার এটা কোয়েশ্চন মানে আমি যিহেতুৰ লগত ডিছকাছ কৰিছিলো যে সিহঁতে বাহিৰত পঢ়িব যাব ইচ্ছা আছে নেকি বাহিৰত মানে এব্ৰড মানে বেলেগ কাণ্ট্ৰিত চ' সিহঁতে কৈছে আমাৰতো ইচ্ছা আছে কিন্তু এতিয়া চিষ্টেমটো কেনেকুৱা বা আমি স্কলাৰশ্বিপটো পাম নে নাই সেইবোৰ প্ৰচেছটো আমি নাজানো যদি আমাক এইবোৰ ৰাস্তা দেখাই দিয়া হয় বা যদি অপৰচুনিটি দিয়া হয় ডেফিনেটলি আমি যাব বিচাৰো তো সেই এব্ৰড এডুকেশ্যন স্কলাৰশ্বিপৰ ওপৰত আপুনি কিবা এই ইনিচিয়েটিভ ল'ব নেকি বহুতেই ভাল লাগিব যদি আমাৰ সমষ্টিৰ পৰা কোনোবাই এব্ৰডত পঢ়িবলৈ যায় আৰু মোৰো ইচ্ছা আছে মোৰ ব্যক্তিগত নিজৰ জীৱনতে ইচ্ছা আছিল যে মই এব্ৰড মানে ষ্টাডি কৰিম বুলি এটা সময়ত মোৰ এনেকুৱা ইণ্টাৰেষ্ট আহিল মানে বিচাৰি উলিয়ালো যে মই ইমান খৰচাৰ ভিতৰত মই ইটালীত পঢ়িব পাৰিম তো তেনেকুৱা ধৰণৰ মোৰো ইচ্ছা আছিল আৰু মানে এবাৰ প্ৰয়াসো এটা চলাইছিলোঁ তেনেকুৱা যাম নেকি কৰিম নেকি তো সেইকাৰণে মোৰো ইচ্ছা আছে যে আমাৰ অঞ্চলৰ পৰা আমাৰ এৰিয়াৰ পৰা এব্ৰড পঢ়া শুনা কৰিবলৈ যাতে যায় কাৰণ এব্ৰডত গ'লে এতিয়া পৃথিৱীখন সঁচাকৈ ডাঙৰ কিন্তু ক'বলৈ গ'লে আজিৰ তাৰিখততো সৰুৱে হৈ গ'ল আমাৰ ইণ্টাৰনেটে বা আমাৰ ক'ব লাগিব কম্পিউটাৰে আমাক মানে নিজৰ মানে লেপত বা নিজৰ পামত নিজৰ হাততেই গোটেই দুনিয়াখন আছে নিজৰ মুঠিত গোটেই দুনিয়া আছে বুলি ক'ব পাৰোঁ যদি মোবাইল ফোন আছে হাতত তো আজিকালি মই ভাবোঁ যে বহুতখিনি স্ক'প ওলাই গ'ল এব্ৰড পঢ়াৰ কাৰণে বহুত গভমেণ্টৰ ফালৰ পৰাও মানে এব্ৰডত পঢ়া শুনাৰ কাৰণে স্কলাৰশ্বিপ প্ৰভাইড কৰা হয় আৰু যি কাণ্ট্ৰিত যাব তাৰ পৰাও কেতিয়াবা আমাৰ স্কলাৰশ্বিপবিলাক প্ৰভাইড কৰা হয় খালি কথাটো হ'ল যে আমি এক্সপ্ল'ৰ কৰিব লাগিব জানিব লাগিব আৰু এতিয়া ৰিচেণ্টলি মই এটা কেৰিয়াৰ এক্সপ'ত মোক চিফ গেষ্ট হিচাপত কোকৰাঝাৰত মাতিছিলে আৰু তাত বহুত ইউনিভাৰ্চিটিৰ পৰা তাতে মানে আমাৰ ৰিপ্ৰেজেণ্টেটিভছবিলাক আহিছিলে তেখেতসকলে নিজৰ ইউনিভাৰ্চিটিৰ বিষয়ে তেখেতসকলে তাতে এডভাৰটাইজ কৰিছে বা তেখেতসকলে ষ্টুডেণ্টছবিলাকক বুজাই আছে কিন্তু সেই যি এজেঞ্চিৰ লগত মোৰ মানে কথা বতৰা হ'ল তেখেতসকলে এইখিনিও আশ্বাস দিলে যে ইফ এনিবডি আৰ ইণ্টাৰেষ্টেড টু গ' এব্ৰড অৰ ষ্টাডি এব্ৰড উই কেন ডেফিনেটলি গাইড দেম তো তেনেকুৱা বহুত এজেঞ্চিছ আছে কনচালটেণ্টছ আছে যিসকলে এতিয়া টাইম টু টাইম এব্ৰড পঢ়া শুনাৰ কাৰণে গাইডেন্সবিলাক প্ৰভাইড কৰে তো ডেফিনেটলি আমাৰ সমষ্টিৰ কাৰণে মই বিচাৰিম আমাৰ ইয়াৰ পৰাও এব্ৰডত যাওক আৰু সেইটোৰ কাৰণে দৰকাৰ পৰিলে এদিন স্পেচিফিকভাৱে এব্ৰড কেনেকুৱা পঢ়িব লাগে কি স্কলাৰশ্বিপছ এভেইলেবল আছে সেইটোৰ কাৰণে আমি স্পেচিয়েল এটা সেশন বা এটা স্পেচিয়েল দিন আমি ধাৰ্য কৰিব পাৰিম য'ত আমাৰ তেনেকুৱা ইণ্টাৰেষ্টেড ষ্টুডেণ্টছবিলাক আহি গোটেই ডিটেইলছখিনি পাব পাৰিব ডেফিনেটলি মই আশা কৰোঁ যে আমি ইণ্ডিয়ান আৱাজ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এটা লাইক এব্ৰড ষ্টাডি কেৰিয়াৰ কাউন্সেলিং হিচাপে আমি আপোনাৰ নেতৃত্বত বহুত ভাল লাগিব